নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেলৰ দ্বিতীয়টো লং ভিডিঅ'লৈ আপোনালোক সকলোকে মই ৰাজশ্ৰী স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব। আলুৰ সৈতে কুন্দুলিৰ শুকান ভাজিখন খাই আমি সকলোৱে ভাল পাওঁ নহয়নে? মই আজি বেলেগ এটা পদ্ধতিৰে কুন্দুলিৰ ভাজিখন বনাবলৈ লৈছোঁ। তাৰ কাৰণে মই কুন্দুলিখিনি ভালদৰে ধুই এখন শুকান কাপোৰেৰে মচি এইদৰে দুটা চেপত মই কুন্দুলিখিনি কাটি লৈছোঁ। কাটি ৰখা কুন্দুলি আৰু আলুখিনি মই তেলত আধা ভজা কৰি ল'ম। সেই সময়খিনিতে মই দুটা বিলাহী, দুটা পিঁয়াজ, অলপমান কাজু, দুটা কেঁচা জলকীয়া আৰু আদা নহৰুৰ সৈতে এটা পেষ্ট তৈয়াৰ কৰি ল'ম। আলু আৰু কুন্দুলিখিনি ভাজি হৈ যোৱাৰ পাছত তাৰে যিখিনি তেল ৰৈ গৈছিলে সেই তেলতেই মই দিছোঁ দুটা তেজপাত, গোটা সৰিয়হ, গোটা জিৰা আৰু তাৰ পাছত দিছোঁ মই পিঁয়াজ আৰু এইখিনি ভালদৰে মই মিক্স কৰি ল'ম। তাৰ পাছতে মই মছলাটো যিখিনি কেঁচা মছলা মই প্ৰস্তুত কৰিছিলোঁ সেইখিনি মই ইয়াত যোগ কৰিম। এই মছলাখিনি মই ইয়াত যোগ কৰি ভালদৰে তেলৰ সৈতে মিক্স কৰি ল'ম আৰু এইখিনি মিহলি হোৱাৰ পাছতেই মই ইয়াতে নিমখ যোগ কৰিম আৰু লগতে মই এচামুচ ধনিয়া, এচামুচ ৰেড চিলি পাউডাৰ, এচামুচ ধনিয়া আৰু জিৰা পাউডাৰ মই মিক্স কৰি দিম। যিহেতু মোৰ ৰেড চিলি, হালধি আৰু জিৰা ধনিয়া পাউডাৰখিনি মই ঘৰতে প্ৰস্তুত কৰা, সেইকাৰণে মই কম পৰিমাণে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ পৰিমাণ অনুসৰি কম বেছি কৰিব পাৰে। মই এচামুচেই ব্যৱহাৰ কৰিছোঁ। এয়া মছলাই যেতিয়া তেল এৰি দিলে তাৰ পাছতে মই পানী যোগ কৰিছোঁ। পানী যোগ কৰাৰ পাছতে মই ইয়াতে ভাজি ৰখা কুন্দুলি আৰু আলুখিনি দি দিছোঁ। এয়া দি দিয়াৰ পাছত বেছি সময় সিজাবলৈ কোনো প্ৰয়োজন নাই, কাৰণ আধা ভজা হৈয়ে থাকে আলু আৰু কুন্দুলিখিনি। এইখিনি যোগ কৰাৰ পাছত মই 10 মিনিটৰ কাৰণে গেছৰ ফ্লেমটো কম কৰি ৰাখি দিম আৰু তাৰ পাছতেই কুন্দুলি আৰু আলুৰ ভাজিখন তৈয়াৰ হৈ যাব। ৰেচিপিটো যদিহে ভাল পালে আপোনালোকেও ট্ৰাই কৰি চাবলৈ নিশ্চয় নাপাহৰিব আৰু যদিহে ট্ৰাই কৰি চাই কেনে পালে জনাব। এই লাইনটোত মই একেবাৰে নতুন, সেইবাবে আপোনালোকৰ মাজত এটি ভিডিঅ' উপস্থাপন কৰোঁতে বহুখিনি ভুল ত্ৰুটি ৰৈ যাব পাৰে। যদিহে কিবা ভুল হৈছে শুধৰাই দিব বুলি আশা কৰিলোঁ আৰু এনেদৰে নতুন ৰেচিপি ভিডিঅ' আগবঢ়াবলৈ আপোনালোকে উৎসাহ দি আছে। তাৰ বাবে ভিডিঅ'টোত লাইক, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই দিয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পায়। পুনৰ এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ বাই।